to aptitude skills আজি আমি চাম যোনখিনি আমাৰ আসাম কমেন্টৰ কাৰণে মই পঢ়াইছিলো aptitude and reasoning section খিনি যোনখিনি 2020 ৰিক্ৰুটমেন্ট খিনি আহিছিলে তাৰ আজি এক্সপেক্টেড কোৱেশ্চনছ পাৰ্ট 4 লে আহিলো ইয়াৰ আগত মই তিনটা পাৰ্ট কৰাই দিছো সো এইখিনি ভালকে চাই লব তেজে এইখিনি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এনেকুৱা কোৱেশ্চনছ প্ৰায়বোৰ ৰিপিট কৰি থাকে সো এখানে প্ৰেক্টিস কৰক আপোনালোকক মই প্ৰেক্টিস কৰাই দিছো ধুনীয়াকে সো ষ্টাৰ্ট কৰোঁ হক ভিডিওটো আৰু ভিডিওটো শেষলৈকে চাব তেতিয়াহে আপোনালোকে কোৱেশ্চনখিনি কেনেকৈ সলভ কৰিছো ভালকে বুজি পাব ঠিক আছে তো ষ্টাৰ্ট কৰোঁ হক First question ki diasile two trains X and Y are 1040 km apart. A train starts from at 11 am and moves towards Y at a speed of 40 km per hour. ঠিক আছে সো আপোনাক কি কৈছে ইয়াত and the other train starts from Y at 1 pm and moves towards X at a speed of 80 km per hour. At what time will both the trains meet? ঠিক আছে মই আপোনালোকক ফাৰ্স্ট কনসেপচুৱেলত বুজাই দিছো ঠিক কনসেপচুৱেলত বুজাম তাৰ পিছত মই নেক্সট টু আৰু এটা শৰ্টকাট মেথড আছে তাত মই বুজাই দিম সো ফাৰ্স্ট কনসেপচুৱেলত চাও সো দুটা এনেকুৱা আপোনাৰ দুটা ট্ৰেইন ষ্টেচন আছে এটা হল X এটা হল Y ঠিক আছে এখন ট্ৰেইন X পৰা গৈছে 11 বজাত 11 am ত গৈছে ঠিক আছে আৰু কিমান স্পিডত গৈছে মুভ টু Y টুৱাৰ্ডছ Y ফালে গৈছে আৰু 40 km per hour লে গৈছে 40 km per hour মানে 1 ঘণ্টাত হি 40 km কভাৰ কৰিছে ঠিক আছে তেনেকে আৰু এখন ট্ৰেইন Y পা আহিছে কেটা বজাত আহিছে 1 pm ত আহিছে আৰু টুৱাৰ্ডছ X লে গৈছে আৰু এটা স্পিড অফ 80 km per hour 80 km per hour ঠিক আছে এখন ট্ৰেইন ইফালে গৈছে আৰু এখন ট্ৰেইন এটো সাইডে আহিছে তো আমাক খুদিছে যে কোৱেশ্চনটো যে হিহতে কোনটো কিমান টাইমত মিট কৰিব ঠিক আছে বুজি পাইছে সো ইতিয়া চাওক সদায় যদি আমাক এনেকুৱা কোৱেশ্চনৰ আনসাৰ উলিয়াব লাগে আমাৰ টাইমটো সদায় ইকুৱেল হ'ব লাগিব কিন্তু ইয়াত চাওক টাইমটো ইকুৱেল নাই মানে এখন ট্ৰেইন আপোনাৰ 11 বজাত স্টাৰ্ট দিলে আগতে আৰু এখন ট্ৰেইন এটা বজাত স্টাৰ্ট দিছেহে সো ফাৰ্স্ট আমি কি কৰিলো মই আপোনাক যদি কনসেপচুৱেললৈ যাওঁ ফাৰ্স্ট আমি এখিনি ইকুৱেল কৰিলো মানে হি এটা বজাত হি স্টাৰ্ট দিব সো ই এটা বজালৈকে কিমান ট্ৰেইন কভাৰ কৰিলে সো টোটাল ডিসটেন্স কিমান আছিল 1040 কিলোমিটাৰ হয় টোটাল ডিসটেন্স 1040 কিলোমিটাৰ তাছে হি 11টা বাজিলে 11টা পা কেটা হ'ব এটা বজালৈকে 2 ঘণ্টা 11 পা 12টা 12টা পা এটা সো 2 ঘণ্টাত হি কিমান কভাৰ কৰিলে যদি 1 ঘণ্টাত যদি 40 কিমি per hour কভাৰ কৰে 2 ঘণ্টাত কিমান কভাৰ কৰিব 2 আৱাৰ্ছত কিমান কৰিব 40 + 40 80 কিলোমিটাৰ মানে কি এটা বজাত ধৰিলক ইমানখিনিত পালেহি 1 pm এটা বজাত পালেহি 1 pm ত পালেহি ইমানখিনি সো কিমান ডিসটেন্স কভাৰ কৰি পালে 80 কিলোমিটাৰ মানে এতিয়া টোটাল ডিসটেন্স আমাৰ কিমান থাকিলে এইখিনি পা এইখিনিলৈকে থাকিব বুজি পাইছেনে কথাটো মই কি ক'ব বিচাৰিছো আমি দুইটা টাইমটো একে কৰি লিছো কেনেকৈ একে কৰিলো হি এটা পা স্টাৰ্ট দিবহে হিটো 11টা পা স্টাৰ্ট দিলে সো 11টা পা যেনেকৈ স্টাৰ্ট দিলে হি এটা বজাত পোৱাৰ লগে লগে হি কিমান ডিসটেন্স কভাৰ কৰিলে 80 কিলোমিটাৰ কভাৰ কৰিলে মানে কেনে কভাৰ কৰিলে যদি 40 কিমি per hour মানে 1 ঘণ্টাত হি 40 কিলোমিটাৰ কভাৰ কৰিছে তেনেকৈ 2 ঘণ্টাত 80 কিলোমিটাৰ কভাৰ কৰিব সো যদি 80 কিলোমিটাৰ কভাৰ কৰিলে হি এখিনি পাই গল ধৰিলক 2 ঘণ্টা ট্ৰেভেল কৰি এখিনি পাই গল এখিনি 1 pm হল তাৰ পিছত এতিয়া স্পিডটো একে থাকিব 40 কিলোমিটাৰ per hour মানে কিন্তু ডিসটেন্সটো আমাৰ কমি যাব হিটো 1040 টোটাল ডিসটেন্স আছিল সো 1040 যদি টোটাল ডিসটেন্স আছিল তো তাপা হি 80 কিলোমিটাৰ টু ট্ৰেভেল কৰিলে সো ইতে কিমান ডিসটেন্স আমাৰ থাকিব 1040 ডিভাইড মাইনাস কৰক 80 960 কিলোমিটাৰ থাকিলে আমাক হল আমাৰ টাইমটো একে হৈ গল ইউ ইতে এটা বজাত এইখিনি পালে আৰু এটা বজাত ইউ ইয়া পা স্টাৰ্ট দিব সো ই 40 কিলোমিটাৰ per hour স্টাৰ্ট দিব ই 80 কিলোমিটাৰ per hour স্টাৰ্ট দিব আৰু আমাৰ টোটাল ডিসটেন্স কিমান আছে 960 সো টোটাল এতিয়া টাইম কিমান টাইমত হিতে মিট কৰিব টাইম টু মিট কিমান টাইমত মিট কৰিব টোটাল ডিসটেন্স টাইম কিলো ডিসটেন্স বাই স্পিড আছিল টোটাল ডিসটেন্স কিমান আছিল 960 হল আৰু এটো ইতে কি হ'ব চাওক এটো এতিয়া আপোনাৰ অপোজিট ডাইৰেকশনত গৈছে হয় না অপোজিট ডাইৰেকশন গলে সদায় ৰিলেটিভ স্পিডটো ল'ব লাগে আৰু ৰিলেটিভ স্পিড কেনেকৈ লাম আমি অপোজিট ডাইৰেকশন গৈ থাকিলে সদায় দুখন ট্ৰেইনৰ স্পিড কেটা প্লাস হ'ব আৰু যদি আপুনি সেম ডাইৰেকশনত যায় তেতিয়া স্পিড কেটা মাইনাস হ'ব ঠিক আছে তো এতিয়া এটো কিমান পালো 960 ডিভাইড বাই 120 8 hours so 8 hours পিছত হেতে মিট কৰিব সো 8 hours পিছত যদি মিট কৰে সো ইয়া পা আমি যদি 8 ঘণ্টাত আৰু ইয়া পা আমি চাবলৈ কেনেকৈ সামিতে চাব হয় না ইটো আগতে ট্ৰেভেল কৰিছিলে সো আমি ইয়া পা চাম ইয়া পা যদি আমি চাও 8 ঘণ্টা চালে কিমান হ'ব এটা পা 8 ঘণ্টা কিমান পৰিব 9টা বাজিব 9টা সো 9 pm হ'ব না 9 pm হ'ল যদি মই ইয়া পা চাও কিন্তু যদি মই ইয়া পা চালো একে টাইম হ'ব লাগিব কেনেকৈ হ'ব লাগিব চাব ইয়া পা যদি মই চাও ইয়া পা চাবলৈ কিমান টাইম হ'ব এটা বাজবা হয় না এটা বাজবা কিমান হ'ল 9 pm প্লাস 2 ঘণ্টা চাব লাগিব মই এবাৰ মানে ইয়া পা আমি টোটাল 10 ঘণ্টা চাব লাগিব যদি আমি ইয়া পা চাও বুজি পাইছা কথাটো যদি আমি ইনিশিয়াল ডিসটেন্স কিমান আছিল x ইয়াত আছিল ট্ৰেইনখন আৰু এটো ইয়াত আছিল সো ইয়া পা যদি মই চাও ইয়া পা কাউন্ট হি দেৰিকে হৈ যায় না ইয়া পা আমি একো এড কৰা নাই
এইখিনিৰ পৰা ডাইৰেক্ট গৈছে চ' ইয়াৰ পৰা আমি চালে 8 ঘণ্টা চাব লাগিব কিন্তু ইয়াৰ পৰা যদি মই চাওঁ 8 ঘণ্টা হয় ইয়াৰ পৰা 8 ঘণ্টা আৰু 2 ঘণ্টা চলিছে নহয় টোটেল 10 ঘণ্টা চাব লাগিব মানে 11টাৰ পৰা 10 ঘণ্টা চালে 9 PM হ'ব আপোনাৰ বুজি পালে কথাটো চ' এইটো নকৰি যদি আপুনি আৰু এটা চিম্পল মেথড আছে মই এইটো আপোনালোকক কৈ দিওঁ চাওক এখন হ'ল আপোনাৰ এক্স ট্ৰেইন এখন ৱাই ট্ৰেইন ঠিক আছে তো এতিয়া 11টা বজাত এখন ষ্টাৰ্ট দিলে 40 km/h দি পেলাই হ'ল 40 km/h দেই ইয়াৰ পৰা ষ্টাৰ্ট দিলে আপোনাৰ 1টা বজাত ন 1টা বজাত ষ্টাৰ্ট দিলে কিমান 80 km/h হ'ল এখন ট্ৰেইন ইফালে গৈছে আৰু এখন ট্ৰেইন ইফালে গৈছে হ'ল এতিয়া মই সুধিছোঁ যে কিমান টাইমত সিহঁতে মিট কৰিছে চ' টোটেল ডিষ্টেঞ্চ হ'ব 1040 km হ'ল মই লৈ লৈছোঁ যে সিহঁতে এক্স আৱাৰ্ছত মিট কৰিছে ঠিক আছে এক্স আৱাৰ্ছত মিট কৰিছে ইয়াৰ পৰা দুইটাৰ পৰা আমি চালে এক্স আৱাৰ্ছত মিট কৰিছে ঠিক আছে এতিয়া আমি ফৰ্মুলা মতে কেনেকৈ চাম ডিষ্টেঞ্চ ইয়াৰ পৰা সি কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব চাওক ডিষ্টেঞ্চ আমি টাইমটো ইয়াতো একেই কৰিব লাগিব কিন্তু টাইমটো একেই কৰিব লাগিব ইয়াতে ডিষ্টেঞ্চ ট্ৰেভেল বাই এখন ট্ৰেইন এক্স ইন ধৰি লওক মইতো এক্স লোৱা নাই মইতো এ আৱাৰ্ছ লৈ লৈছোঁ ঠিক আছে এক্স মিলি যাবৰ কাৰণে মই বেলেগ লৈ লৈছোঁ ইন এ আৱাৰ্ছ প্লাছ 11টা বজাত তাৰপিছত এতিয়া চাব নেক্সট ডিষ্টেঞ্চ ট্ৰেভেল বাই ট্ৰেইন ৱাই ইন কিমান ডিষ্টেঞ্চ হ'ব ইয়াৰ পৰা আপোনালোকে এক্স কিলোমিটাৰ গ'ল আৰু এ কিলোমিটাৰ গ'ল ইয়াৰ পৰা ধৰি লওক ইয়াতে সিহঁতে মিট কৰিছে ইয়াৰ পৰা সিহঁতে এ কিলোমিটাৰ গ'ল কিন্তু ইয়াততো টাইমটো আপোনাৰ বেলেগ হৈ আছে ইয়াত 11টাৰ পৰা ষ্টাৰ্ট কৰিছে ইয়াত 1টাৰ পৰা ষ্টাৰ্ট কৰিছে মই কি কৰিলোঁ মই এইটো 11টা বনালোঁ মানে কেইঘণ্টা আপোনাৰ লেট হৈ আছে 2 ঘণ্টা লেট হৈ আছে চ' কিমান হ'ব a - 2 আৱাৰ্ছ দি দিলোঁ মই ইয়াতে বুজি পালে ইয়াৰ পৰা সি এ আৱাৰ্ছত গৈ পেলাই ইমানত লগ কৰিলে কিন্তু ইয়াৰ পৰা কি কৰিব সি আমি টাইমটো কি কৰিবলৈ আমি a - 2 যিমান ডিষ্টেঞ্চ লাগে যিমান আৱাৰ্ছ লাগে আমি আৱাৰ্ছটো কমাই পেলাই a - 2 আৱাৰ্ছ কৰি দিলোঁ তো টোটেল ডিষ্টেঞ্চ কিমান হ'ব এতিয়া যিমান দিয়া থাকে ইয়াত ধৰি লওক আপোনাক 12টা বজাত দিয়া আছে তেতিয়া আপোনাৰ a - 1 হ'ল ইয়াত ধৰি লওক আপোনাৰ 3টা বজাত দিয়া আছে তেতিয়া আমি কি লিখিম 11টাৰ পৰা 3টালৈকে কিমান ডিষ্টেঞ্চ হ'ব সেইটো লিখি পেলাই কৰি দিলোঁ এটা 4 ঘণ্টা চ' a - 4 হ'ব a - 4 আৱাৰ্ছ বুজি পালে সেই তেনেকৈ কৰিলে হ'ল আপোনাৰ ইকুৱেল আৰু টোটেল ডিষ্টেঞ্চটো কিমান হ'ব 1040 এইটো এই ডিষ্টেঞ্চ ইকুৱেল কি আছিলে স্পীড ইনটু টাইম তো স্পীড কিমান দি আছিলে প্ৰথম ট্ৰেইনখনৰ স্পীড আছিলে 40 km/h ইনটু টাইম কিমান হয় a প্লাছ ইয়াৰ স্পীডটো কিমান হ'ব 80 km/h আৰু টাইমটো কিমান হয় a - 2 ইকুৱেল টু 1040 হ'ল ইয়াৰ পৰা আমি a টো ওলাই দিলে হ'ল চ' 40a প্লাছ 80a মাইনাছ 160 ইকুৱেল টু 1040 হ'ল 80 প্লাছ 40 কিমান হ'ব 120a ইকুৱেল টু এইটো কিমান হ'ব 0 10 to 1200 চ' a ইকুৱেল টু কিমান পাম আমি 1200 ডিভাইড বাই 120 10 আৱাৰ্ছ 10 ঘণ্টা পালোঁ দুইটা বজাতে আমি 10 ঘণ্টা চাওঁ তেতিয়া আমি পাই যাম চ' 10 ঘণ্টা এতিয়া ক'ৰ পৰা চাব লাগিব চাওক এই প্ৰথম ইয়াৰ পৰা চালে আমি 10 ঘণ্টা চাব লাগিব আৰু ইয়াৰ পৰা যদি আমি চাওঁ কিমান আৱাৰ্ছ লৈছিলোঁ আমি a - 2 মানে 10 - 2 8 আৱাৰ্ছ চাব লাগিব বুজি পালে যদি মই ইয়াৰ পৰা চাওঁ 8 আৱাৰ্ছ চাব লাগিব আৰু যদি মই ইয়াৰ পৰা চাওঁ 10 আৱাৰ্ছ চাব লাগিব কাৰণ ইয়াৰ টাইমটো বেলেগ বেলেগ হৈ আছে তো কিমান হ'ব 8 আৱাৰ্ছ বা 10 ইয়াৰ পৰা আমি 10 আৱাৰ্ছ চালে কিমান হ'ব 11টাৰ পৰা 10 আৱাৰ্ছ চালে 9 PM হ'ব আৰু 1টাৰ পৰা 8 আৱাৰ্ছ চালে 9 PM হ'ব আপোনাৰ বুজি পালে চ' এনচাৰটো আমাৰ কিমান হ'ব 9 PM কনচেপ্টটো বুজি পেলাই কেনেকৈ কৰে চ' আপোনাক মই দুটাক দেখাইলোঁ এটা হ'ল কনচেপ্টুৱেল আপোনাৰ এনেকৈ কৰিব পাৰে আৰু এটা আপোনাৰ এনেকৈ ডিষ্টেঞ্চটো উলিয়াই কৰিব পাৰে যোনটোত আপোনাৰ সুবিধা হয় কৰিলে হ'ল ঠিক আছে চ' নেক্সট কুৱেশ্যন চাওঁ কি দিয়া আছে এ স্কুৱেৰ পাৰ্ক ইজ চাৰাউণ্ডেড অন দ্য আউটছাইড বাই পাথ অফ 2 মিটাৰ ৱাইড ইফ দ্য এৰিয়া অফ দ্য পাথ ইজ 184 মিটাৰ স্কুৱেৰ দেন হোৱাট উইল বি দ্য এৰিয়া অফ দ্য পাৰ্ক কুৱেশ্যনটোত কি কোৱা হৈছে যে এনেকুৱা ৰেক্টেংগুলাৰ এটা এৰিয়া পাৰ্ক এটা আছে ঠিক আছে এনেকৈ ৰেক্টেংগুলাৰ এটা এৰিয়া পাৰ্ক আছে তাৰ চাইডে চাইডে বাউণ্ডেৰী আছে মানে এইটো হ'ল তাৰ চাইডে চাইডে বাউণ্ডেৰী ঠিক আছে এতিয়া আমাক কৈছে যে এৰিয়া অফ দ্য এইখিনি ৱাইড হয় আপোনাৰ 2 মিটাৰ ৱাইড চ' এই পাৰ্টটো আপোনাৰ আউটছাইড পাৰ্টটো এইখিনিৰ পৰা এইখিনিলৈকে 2 মিটাৰ হ'ব 2 মিটাৰ এইখিনিলৈকে 2 মিটাৰ হ'ল তাৰপিছত আমাক কৈছে দেন এৰিয়া অফ দ্য পাৰ্ট চ' এই পাৰ্টটো এৰিয়া মানে এইখিনি পৰা এইখিনি এৰিয়া অকল এই গোটেইখিনি এৰিয়া কিমান হ'ব 184 মিটাৰ স্কুৱেৰ আৰু আমাক সুধিছে যে হোৱাট উইল বি দ্য এৰিয়া অফ দ্য পাৰ্ক আমাক এই এৰিয়া অফ দ্য পাৰ্ক ওলাব দিছে ঠিক আছে এতিয়া চাব
এৰিয়া অফ দ্য পাৰ্ক কেনেকৈ ওলাম কনচেপ্টটো হ'ল আপোনাৰ এৰিয়া অফ দ্য পাৰ্ক ওলাবলৈ আমি জানো যে গোটেই এৰিয়াটো ঠিক আছে এই ডাঙৰ এৰিয়াটোৰ পৰা ডাঙৰ স্কুৱেৰ এৰিয়াটোৰ পৰা আমি সৰু স্কুৱেৰ এৰিয়াটো যদি মাইনাছ কৰোঁ আমি এইখিনি এৰিয়া অফ দ্য পাৰ্ক পাই যাম এই এৰিয়া অফ দ্য আউটছাইড পাই যামনে আৰু এই এৰিয়া অফ দ্য আউটছাইডটো দিয়াই আছে আমাক 184 আমি এইখিনি উলিয়ালে হ'ল চ' ফাৰ্ষ্ট কি কৰিম আমি এই ডাঙৰ এৰিয়াটো উলিয়াই ল'ম ছাইডটো ঠিক আছে আৰু সৰুটো উলিয়াই ল'লোঁ ধৰি লওক এৰিয়া অফ স্মল স্কুৱেৰ এৰিয়া অফ স্মল স্কুৱেৰ চ' এৰিয়া অফ স্মল স্কুৱেৰ কেনেকৈ ওলাম এতিয়া কাৰণ আমি ছাইড নাজানো হয় নাই আমি ছাইডকেইটা জানো নহয় ছাইডকেইটা নাজানো চ' মই কি কৰিলোঁ মই এইখিনি ছাইডটো মই এক্স লৈ ল'লোঁ আৰু এটা ছাইড এক্স ল'লে স্কুৱেৰ গোটেইকেইটা ছাইড এক্সেই হ'ব হয় নাই স্কুৱেৰটো চব ছাইড একেই হয় চ' মই এই সৰুটোৰ ছাইডকেইটা এক্স লৈ ল'লোঁ চ' এৰিয়া অফ দ্য স্মল স্কুৱেৰ কিমান হ'ব ছাইড স্কুৱেৰ আৰু ছাইড কি আছিলে এক্স ছাইড স্কুৱেৰ আৰু ছাইড কি আছিলে সৰু স্কুৱেৰটো এক্স লৈছিলোঁ মই চ' এক্স স্কুৱেৰ হ'ল এতিয়া এৰিয়া অফ দ্য বিগাৰ স্কুৱেৰ কিমান হ'ব বিগাৰ স্কুৱেৰ ডাঙৰ স্কুৱেৰটো এৰিয়াটো আমি ছাইডটো কেনেকৈ ওলাম এতিয়া কাৰণ ডাঙৰ স্কুৱেৰ এৰিয়াটো আমি ছাইড নাজানো হয় নাই কেনেকৈ ওলাম এতিয়া ছাইডটো চাওক এইখিনি পৰা এইখিনিলৈকেতো এক্স হয় নাই এইখিনি পৰা এইখিনিলৈকে এক্স হ'ব নাই এইখিনি পৰা এইখিনিলৈকে এক্স হয় আৰু এইখিনি পৰা এইখিনিলৈকে 2 মিটাৰ আৰু এইখিনি পৰা এইখিনিলৈকে 2 মিটাৰ চ' কিমান হ'ব এইখিনি এক্স এইখিনি 2 এইখিনি 2 টোটেল কিমান হ'ল এক্স প্লাছ 2 চ' 4 হ'ল এক্স প্লাছ 4 হ'ল ছাইডটো তেনেকৈ যদি মই চাওঁ এফালেও 2 মিটাৰ আছে এফালেও 2 মিটাৰ আছে আৰু এইখিনি পৰা এইখিনিলৈকে আমি এক্স লৈ লৈছোঁ চ' কিমান হ'ল এক্স প্লাছ 2 এক্স প্লাছ 4 মিটাৰ তেনেকৈ যদি মই গোটেইটো আকৌ চাওঁ তেতিয়া ইয়াৰ ছাইডটোৱে পাম ধৰি লওক মই ছাইডটো ধৰি লওক বুজি পাইছেনে কথাটো মই ইয়াৰ পৰা আকৌ বুজাই দিছোঁ আপোনালোকক ডাঙৰ এৰিয়া ছাইডটো কেনেকৈ লৈছোঁ মই এইখিনি পৰা এইখিনিলৈকে এক্স লৈ ল'লোঁ ঠিক আছে এইখিনি পৰা এইখিনিলৈকে এক্স এইখিনি পৰা এক্স এইখিনি এক্স আৰু এইখিনি এক্স সৰু এৰিয়াটো মই এক্স লৈ লৈছোঁ এতিয়া ডাঙৰ এৰিয়াটো ছাইডটো ওলাবলৈ এই পাৰ্টটো ওলাবলৈ আমি কি কৰিব লাগিব এইখিনি পৰা এইখিনিলৈকে আপোনাৰ কিমান হয় 2 মিটাৰ হয় এইখিনি পৰা এইখিনিলৈকে 2 মিটাৰ হয় চ' টোটেল কিমান হ'ব এক্স প্লাছ 4 মিটাৰ মই যদি এইফালেও চাওঁ এইখিনি পৰা এইখিনিলৈকে 2 মিটাৰ হয় দিয়া আছে আমাক কুৱেশ্যন এইখিনি পৰা এইখিনিলৈকে 2 মিটাৰ চ' টোটেল কি হ'ব 2 প্লাছ এক্স প্লাছ 2 এইটো পালোঁ নে এক্স প্লাছ 4 হৈ আছে চ' টোটেল ছাইডটো কিমান হ'ব এতিয়া এক্স প্লাছ 4 হ'ল চ' এতিয়া আমি ছাইড অফ বিগাৰ স্কুৱেৰ ছাইড কি আছিলে ছাইড স্কুৱেৰ হ'ব হয় নাই ফৰ্মুলাটো আৰু ছাইডটো কিমান আছিলে এক্স প্লাছ 4 হোল স্কুৱেৰ হ'ল এতিয়া আমি ফৰ্মুলাটো কি লগাম এতিয়া চাওক ফৰ্মুলাটো কি লগাম এতিয়া এৰিয়া অফ দ্য বিগাৰ স্কুৱেৰ ঠিক আছে এৰিয়া অফ দ্য বিগাৰ স্কুৱেৰ মাইনাছ এৰিয়া অফ দ্য স্মলাৰ স্কুৱেৰ ঠিক আছে যে আমি বিগাৰ স্কুৱেৰ ডাঙৰ স্কুৱেৰটো পা এই ডাঙৰ স্কুৱেৰটো আমি সৰু স্কুৱেৰটো যদি মাইনাছ কৰি দিওঁ আমি এই পাৰ্টখিনি পামনে এই পাৰ্টখিনি এৰিয়া অফ দ্য কিমান হ'ব আউটছাইড পাৰ্টটো পামনে চ' কিমান লিখিব পাৰোঁ এতিয়া আমি ইকুৱেল টু এৰিয়া অফ দ্য আউটছাইড পাৰ্ট হ'ল এৰিয়া অফ দ্য আউটছাইড পাৰ্ট এতিয়া এৰিয়া অফ দ্য বিগাৰ স্কুৱেৰ কিমান আছিলে এক্স প্লাছ 4 হোল স্কুৱেৰ মাইনাছ এৰিয়া অফ দ্য স্মলাৰ স্কুৱেৰ কিমান হ'ব এক্স স্কুৱেৰ আৰু ইকুৱেল টু এৰিয়া অফ দ্য আউটছাইড পাৰ্ট আমাক দিয়াই আছিলে 184 মিটাৰ স্কুৱেৰ হয় এৰিয়া অফ দ্য পাৰ্ট এইটো 184 মিটাৰ স্কুৱেৰ এইটো 184 আমি লিখি দিব পাৰোঁ এতিয়া ইয়াৰ পৰা এক্সটো উলিয়াই দিলে হ'ল এক্স স্কুৱেৰ প্লাছ 8x প্লাছ 16 হ'ব নাই প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাত কৰিলোঁ মাইনাছ এক্স স্কুৱেৰ ইকুৱেল টু 184 এক্স স্কুৱেৰ কেঞ্চেল হ'ল 8x ইকুৱেল টু কিমান পাম আমি 184 মাইনাছ 16 হ'ব হ'ল চ' এতিয়া 184 মাইনাছ 16 হ'লে কিমান হ'ব 14/6 গ'লে 8 71 গ'লে 168 চ' x ইকুৱেল টু কিমান পালোঁ 8 to the 16 8 1 যায় 168 ডিভাইড বাই 8 121 পালোঁ চ' যেনেকৈ x ইকুৱেল টু 21 পালোঁ চ' মই এৰিয়া অফ দ্য স্মলাৰ পাৰ্ক এৰিয়া অফ দ্য পাৰ্ক সুধিছে মানে এই পাৰ্কটো এৰিয়া অফ দ্য পাৰ্ক কিমান লৈছিলোঁ এক্স স্কুৱেৰ চ' কিমান হ'ব এৰিয়াটো এতিয়া 21 স্কুৱেৰ কৰিলে কিমান হ'ব 441 বুজি পাইছে কেনেকৈ কৰিলোঁ চিম্পল আছিলে বেছি টান নহয় খালি আপুনি কনচেপ্টটো বুজিলেই হ'ল ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চেষ্টা কৰোঁ আজি আমাৰ লাষ্ট কুৱেশ্যন কি দিয়া আছে এইটো আমাৰ ৰিজনিঙৰ হয় ইন এ ষ্টাডি দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যন 3 পৰা 7লৈ দিয়া আছে ঠিক আছে ষ্টাডি দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যন টু এনচাৰ দ্য গিভেন কুৱেশ্যনছ ইন এ চাৰ্টেন লেংগুৱেজ ন' ল' পে ট' মিনছ উই লাভ আৱাৰ কাণ্ট্ৰি লে পে ন' জে মিনছ ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি আৰু ক' পে জে ক' মিনছ প্ৰাউড টু বি কাণ্ট্ৰি লে ক' মিনছ প্ৰাউড ইণ্ডিয়া কে লো so means love to all and for le gm means India Independence Day ঠিক আছে কেনেকৈ আমি সলভ কৰিম আমি প্ৰত্যেকটোৰে কোড উলিয়াব লাগিব এতিয়া ঠিক আছে আমি ফাৰ্ষ্ট এইখিনি লিখি লওঁ no low pay to মানে কি দিয়া আছিলে we love our country
our country. Well, we love our country হল দিয়া তাৰপিছত দিয়া আছে আমাক লে পে নো জি হয় লে পে নো জি লে পে নো জি মানে কি হ'ব লে পে নো জি মানে ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি হল নেক্সট কি দিয়া আছিলে কো পে জে কো কো পে জে কো মানে কি দিয়া আছিলে প্ৰাউড টু বি কাণ্ট্ৰি proud to be country হল তাৰপিছত কি দিয়া আছিলে লেকো means proud India লেকো মানে কি হ'ব proud India হল তাৰপিছত আছে গেলোছো মানে কি হ'ব গেলোছো মানে লাভ টু অল হল এইখিনি আমি লিখিছোঁ আৰু এটা আছে ফ'লে জি এম means India Independence Day হল এতিয়া আমি সলভ কৰিম চাওক ফাৰ্ষ্ট কুৱেশ্যন কি দি আছিলে হোৱাট ইজ দ্য কোড ফৰ ইণ্ডিপেণ্ডেঞ্চ ন হোৱাট ইজ দ্য কোড ফৰ ইণ্ডিপেণ্ডেঞ্চ আমি প্ৰত্যেকটোৰে কোডকেইটা উলিয়াই ল'ম এতিয়া কোডকেইটা কেনেকৈ ওলাম ইণ্ডিপেণ্ডেঞ্চৰ কোড উলিয়াবলৈ আমি ইণ্ডিয়া আৰু ডেটো জানিব লাগিব চ' এতিয়া আমি ইণ্ডিয়া আৰু ডেটো জানিবলৈ ফাৰ্ষ্ট কি কৰিম চাব এতিয়া কথাটো চাওক এই ডেটো ক'ৰবাত আছে জানো আপোনাৰ ডেটো ক'তো নাই হয় নাই ইণ্ডিপেণ্ডেঞ্চটো আমাৰ ক'তো নাই চ' ইণ্ডিয়াটো যদি মই চাওঁ এই দুটাৰ পৰা যদি মই চাওঁ এই দুটাৰ পৰা কি হ'ব আপোনাৰ কি কমন আছে চাওক উই লাভ আৱাৰ কাণ্ট্ৰি হয় নাই আৱাৰ কাণ্ট্ৰি আমি পাম এইফালে আমাৰ আৱাৰ কাণ্ট্ৰি কমন আছে আৰু এইফালে কি কমন আছে পে আৰু ন' আৰু এই দুটাৰ পৰা যদি আমি চাওঁ এই দুটাৰ পৰা চালে কি পাম আমি কি কমন আছে ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি প্ৰাউড টু বি কাণ্ট্ৰি মানে কাণ্ট্ৰিটো কমন আছে হয় নাই আৰুতো একো কমন নাই চ' কাণ্ট্ৰি যদি মই কমন লৈ লওঁ কাণ্ট্ৰি কৰিলেও কিমান হ'ব পে হ'ব চ' কাণ্ট্ৰি যদি পে হয় কাণ্ট্ৰি পে হ'লে আৱাৰটো কি হ'ব তেতিয়া আৱাৰটো ন' হ'ব আমি ওলাই আছে কাণ্ট্ৰি যদি পে হয় আৱাৰটো কাণ্ট্ৰি পে হৈ গ'ল আৱাৰটো ন' হৈ গ'ল হয় নাই আমি তিনিটা কোড পাই গ'লোঁ এতিয়া হ'ল তাৰপিছত আমি এই দুটাৰ পৰা চাওঁ এই দুটাৰ পৰা যদি আমি চাওঁ প্ৰাউড টু বি কাণ্ট্ৰি আৰু প্ৰাউড ইণ্ডিয়া আছে চ' ইয়াৰ পৰা কি হ'ব প্ৰাউড মানে কি হ'ব কি কমন আছে কি কমন হ'ব এই দুটাৰ মাজত প্ৰাউড কমন হ'ব আৰু এইফালে কি কমন হ'ব এটাই কমন আছে প্ৰাউড আৰু এইফালে কি কমন হ'ব KO হৈ গ'ল আমি এইটো পাই গ'লোঁ এতিয়া আমি চাওঁ লাভ টু অল হয় নাই এতিয়া আমি টুটো যদি চাওঁ টুটো ক'ত আছে ইয়াত আৰু ইয়াত টুটো আছে হয় নাই ইয়াত আৰু ইয়াত টুটো আছে আমি এই দুটাৰ পৰা যদি আমি চাওঁ টুটো কি হ'ব কি কমন হয় প্ৰাউড টু বি কাণ্ট্ৰি লাভ টু অল মানে টুটো কমন আছে আৰু কি কমন আছে ইয়াত পে জে GE কমন আছে হ'ল টুটো পাই গ'লোঁ আমি তাৰপিছত আৰু কিবা কমন আছে নেকি চাওঁ লাভটো আমাৰ ওলোৱা নাই হয় নাই লাভটো ওলোৱা নাই লাভ আমি এই দুটাৰ পৰা চাব লাগিব এই দুটাৰ পৰা লাভটো এইটো আৰু আমি এইটোৰ পৰা চাম এইটো প্ৰথমটো আৰু এইটোৰ পৰা চাম এইটোৰ পৰা কি লাভ আৰু কাণ্ট্ৰি আছে লাভ টু অল আছে চ' ইয়াৰ পৰা কি পাম আমি লাভ পাম লাভৰ কি হ'ব লাভ টু অল আছে লাভ আছে ইয়াত কি আছে ন' ল' পে টু ল' হ'ব লাভটোৰ ল' পাই গ'লোঁ চ' লাভটো ল' পাই গ'লোঁ এতিয়া আমি চ' আমাক কি লাগে এতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ ডে চ' ইণ্ডিপেণ্ডেঞ্চৰ লাগে ইণ্ডিয়াটো আমি উলিয়াব লাগিব ইণ্ডিয়াটো ক'ৰবাত আছে জানো ইণ্ডিয়া এইটো আৰু এই দুটাৰ মাজত আছে হয় নাই এইটো আৰু এই দুটাৰ মাজত যদি আমি চাওঁ এইটো চাম আৰু এইটো চাম ইণ্ডিয়া কিমান হ'ব ইণ্ডিয়াৰ কোড কি হ'ব তেতিয়াহ'লে ইণ্ডিয়াৰ কোড হ'ব আপোনাৰ LE হ'ব হয় নাই LE কাৰণ এই দুটাৰ মাজত ইণ্ডিয়া কমন আছে আৰু ইয়াত কমন আছে LE অকল চ' ইণ্ডিয়া LE হৈ গ'ল ঠিক আছে হৈ গ'ল এতিয়া আমাৰ ইণ্ডিয়া পাই গ'লোঁ আমি LE আমাক ইণ্ডিপেণ্ডেঞ্চটো লাগে হয় নাই আৰু ডেটো আমি নাজানো চ' ইণ্ডিপেণ্ডেঞ্চ এতিয়া LE হৈ গ'ল LE যদি হৈ গ'ল ইণ্ডিপেণ্ডেঞ্চ আৰু ডেৰ মাজত কি হ'ব ইণ্ডিপেণ্ডেঞ্চ আৰু ডে এতিয়া চাওক কথাটো ডেটো ক'ৰবাত আছে জানো ইয়াত ক'ৰবাত আমি ডে পাইছোঁ জানো ডে ক'তো পোৱা নাই চ' এতিয়া ডেটো আনকমন হয় নাই এতিয়া এইটো আনকমন হয় ইয়াতো আমাৰ এনেকুৱা কিবা এটা কোড আছে জানো যোনটো আনকমন হয় FOটো চাওক FO ক'ৰবাত আছেনে হয় নাই FO ক'তো নাই LEটো আমাৰ পাইছোঁ GMO ক'তো নাই চ' এইটো আমি ক'ব নোৱাৰোঁ যে ইণ্ডিপেণ্ডেঞ্চ আৰু ডেৰ মাজত ইণ্ডিপেণ্ডেঞ্চটো আনকমন হয় নাই ইণ্ডিপেণ্ডেঞ্চটো ক'তো নাই চ' এই দুইটাই আনকমন হয় এতিয়া দুইটাই কি হ'ব পাৰে
এফ অ' আৰু জি এমৰ মাজত কোনোবা এটা হ'ব পাৰে, কাৰণ আমি এইটো নাজানো, কাৰণ ইয়াতহে প্ৰেজেণ্ট আছে, অকল এইটো লাইনতে প্ৰেজেণ্ট আছে, বাকী ক'তোৱে আপোনাৰ নাই। চ' এফ অ' আৰু জি এম ইণ্ডিপেণ্ডেঞ্চ আৰু ডে কোনোবা এটা হ'ব পাৰে। ইণ্ডিপেণ্ডেঞ্চটো এফ অ' আৰু জি এমো হ'ব পাৰে, ডেটো এফ অ' আৰু জি এম হ'ব পাৰে। চ' আমি ক'ব নোৱাৰিম যে কোড ফৰ ইণ্ডিপেণ্ডেঞ্চটো আমি ক'ব নোৱাৰিম যে কোনটো হয়। চ' আমাৰ এনচাৰটো কি হ'ব এতিয়া, হোৱাট ইজ দ্য কোড ফৰ ইণ্ডিপেণ্ডেঞ্চ কি হ'ব, কেনট বি ডিটাৰমাইন, আমি ডিটাৰমাইন কৰিব নোৱাৰিম এইটো। ঠিক আছে, নেক্সটটো কি দিয়া আছে, হোৱাট ইজ দ্য কোড ফৰ প্ৰাউড টু বি ইণ্ডিয়া। প্ৰাউড টু বি ইণ্ডিয়া ন, চ' প্ৰাউড টু বি ইণ্ডিয়া, প্ৰাউড টু বি ইণ্ডিয়া। চ' ইয়াৰ কোড আমি কেনেকৈ চাম, প্ৰাউড আমি জানো কে উলিয়ালৈ, টিও আমি জানো জি, আৰু বিটো নাজানো হয়নে, ইণ্ডিয়াৰ আমি জানো এল ই। চ' বিটো জানিবলৈ ইয়াত আছে বি হয় নাই, ইয়াত আমাৰ বি আছে। চ' ইয়াত যদি বি আছে, প্ৰাউড মানে কি হ'ল, কে অ' মানে প্ৰাউড হ'ল। টু মানে কি হ'ব, টু মানে জি, জিটো পাই আছোঁ। বি মানে জানো কাণ্ট্ৰি মানে কি হয়, পি, কাণ্ট্ৰি মানে পি, তো তেতিয়া বিটো কি হ'ব, চি অ' হ'ব বিটো। চ' বিটো চি অ' হ'লে আমাৰ এনচাৰটো কি হ'ব, কে অ' জি চি অ' এল ই। চ' এতিয়া আমাৰ প্ৰাউড টু বি ইণ্ডিয়ান ইয়াতে ক'ৰবাত আছে জানো, কে অ' জি, কে অ' ক'ৰবাত আছে নে নাই, ক'তো নাই হয় নাই। চ' নান অফ দিছ হ'ব, কে অ' নাই, প্ৰথম ক'তো নাই কে অ', প্ৰথমত কে অ' ক'ৰবাত আছে নাই। চ' নান অফ দিছ হ'ব। নেক্সট কি কৈছে, হোৱাট ইজ দ্য কোড ফৰ আই লাভ আৱাৰ কাণ্ট্ৰি। আই লাভ আৱাৰ কাণ্ট্ৰি আমি উলিয়াব লাগিব এতিয়া, আই লাভ আৱাৰ কাণ্ট্ৰি হ'ল। এতিয়া আমি লাভটো চাওঁ, লাভটো আমাৰ উলিয়াই থৈছোঁ এল অ', যি উলিয়াই থৈছোঁ আমি লিখি দিওঁ। আউৰটো আমি নাজানো, আউৰটো আমি উলিয়াই থৈছোঁ এন অ', আৰু কাণ্ট্ৰিটো আমি উলিয়াই থৈছোঁ পি ই। এতিয়া আইটো চাওক, আইটো ক'ৰবাত আছে জানো, ইয়াত ক'তো আই মই দেখাই নাই, ইয়াত ক'তো আই নাইয়ে। চ' আই ক'ডটো আমি নাজানো কি হ'ব হয় নাই, আই ক'ডটো আমি নাজানো। ক'ৰবাত যদি আই দি আছে আমি উলিয়াব পাৰিলোঁ, কিন্তু ইয়াত ক'তো আই দিয়াই নাই। চ' আই ক'ডটো আমি উলিয়াব নোৱাৰিম। চ' সেইকাৰণে আমাৰ এনচাৰটো কি হ'ব, নান অফ দিছ হ'ব। ইয়াত আৰু এটা থাকিব লাগিছিলে, কেনট বি ডিটাৰমাইন থাকিব লাগিছিলে, কাৰণ আমি ডিটাৰমাইন কৰিব নোৱাৰোঁ, সেইকাৰণে আমি ইয়াত অপশ্যনটো নান অফ দিছে মই দি দিছোঁ। ঠিক আছে, হোৱাট ইজ দ্য কোড ফৰ ডে। এতিয়া ডে কোডটো চাম আমি। ইয়াৰ পৰা মই কি ক'লোঁ আপোনালোকক, ইয়াৰ পৰা যদি মই চাওঁ এফ অ' জি এম, এফ অ' জি এমটো কি হ'ব পাৰে, ইণ্ডিপেণ্ডেঞ্চ বা ডে হয়নে, ইণ্ডিপেণ্ডেঞ্চ ডে। মানে ইয়াৰ মানে কি হয় যে ইণ্ডিপেণ্ডেঞ্চৰ কোডটো এফ অ' অৰ জি এম হ'ব পাৰে, বা ডেৰ কোডটো আপোনাৰ এফ অ' অৰ জি এম হ'ব পাৰে। তো আমি এতিয়া ডে কোডটো আমাক সুধিছে হয় নাই, হোৱাট ইজ দ্য কোড ফৰ ডে। কোড ফৰ ডে আমি কি লিখিব লাগিব তেতিয়া, ইডাৰ জি এম অৰ এফ অ', কাৰণ ইয়াৰ মাজত এটাটো হ'বই হয় নাই, কাৰণ দুটাই আছে, ইণ্ডিপেণ্ডেঞ্চো এফ অ' বা জি এমৰ ভিতৰত এটা হ'ব পাৰে, ডেও এফ অ' আৰু জি এমৰ ভিতৰত এটা হ'ব পাৰে। চ' ইডাৰ এফ অ' আৰু জি এম, বুজি পালে। চ' নেক্সটটো কি দিয়া আছে কুৱেশ্যনত, ইফ লাভ ইজ ৰিলেটেড টু এল অ', প্ৰাউড ইজ ৰিলেটেড টু কে অ', in the same way our is related to which of the following. So love is related to the L O হয়, proud যদি K O হয়, লাভটো আমি উলিয়াই থৈছোঁ হয় নাই, লাভটো আমি উলিয়াই থৈছোঁ L O, আৰু প্ৰাউডটো আমি উলিয়াই থৈছোঁ K O। তো আমাক কি সুধিছে, আৱাৰটো কি হ'ব, আৱাৰ ক'ত আছে, আৱাৰ ইয়াত আছে, আৱাৰটো N O আমি উলিয়াই থ'লোঁ, এইটো উলিয়াই থৈছোঁ হয় নাই। চ' আৱাৰটো কি হ'ব তেতিয়াহ'লে N O। বুজি পালে কেনেকৈ কৰে, চিম্পল হয়, বেছি নহয়, খালি আপুনি এইখিনি কোডখিনি লিখিব লাগিব, লিখি পেলাই আপোনালোকে এনেকৈ চাব লাগিব, কোনটো মিলাই চাব লাগিব, কোনটোৰ লগত কোনটো মিলে। ঠিক আছে, তো মই আজি আৰু আপোনালোকৰ এটা কালি মোক কৈছিলে, এতিয়া চাওক মই আপোনালোকক এটা ভালকৈ বুজাই দিওঁ বস্তু এটা। ঠিক আছে, ফেক্টৰিয়েলটো মোক কালি কৈছিলে, এজন ষ্টুডেণ্টে কৈছিলে যে ফেক্টৰিয়েল কনচেপ্টটো বুজি পোৱা নাই। ঠিক আছে, মই ধুনীয়াকৈ বুজাই দিওঁ আপোনাক। ফেক্টৰিয়েল কনচেপ্টটো হয় কি আচলতে, ধৰি লওক মই আপোনালোকক দিছোঁ এতিয়া ফেক্টৰিয়েল কনচেপ্টটো কি হয়। ধৰি লওক মই দি আছোঁ ফেক্টৰিয়েল দুটা টাইমত আহে, এটা পাৰ্মুটেশ্যনত আহিব, এটা কম্বিনেশ্যনত আহিব, পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন। ঠিক আছে, তো দুইটাই আমি ছেপাৰেট কেনে কৰিম। পাৰ্মুটেশ্যন মানে কি হয়, পাৰ্মুটেশ্যন মানে আপোনালোকক ধৰি লওক কিবা এটা লেটাৰ দিয়া থাকিব, তাৰপৰা আপুনি এৰেঞ্জ কৰিব লাগিব, সেইটো পাৰ্মুটেশ্যন হয়। আৰু কম্বিনেশ্যন কি হয়, আপুনি চিলেক্ট কৰিব লাগিব। কিবা এটা আপোনাৰ ষ্টুডেণ্ট দিয়া আছে, কিবা বেটছ বল দিয়া আছে, কিবা কাৰ্ড দিয়া আছে, কিবা বুকছ দিয়া আছে, তাৰপৰা আপুনি চিলেক্ট কৰিব লাগিব। কিন্তু পাৰ্মুটেশ্যনত কি হয়, আপোনাৰ ধৰি লওক কিবা এটা দিয়া আছে কল্ড, এইটো ৱৰ্ড দিয়া আছে, এইটো ৱৰ্ড কিমান ৱৰ্ডত চিলেক্ট কৰিব লাগিব, কেইটা আছে 1 2 3 4, চ' ফেক্টৰিয়েল 4 ৱেজত। এনেকুৱা অংক মই কৰাইছোঁ আপোনালোকক, পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ মই যোনটো আছাম গভৰ্ণমেণ্টৰ আছাম পুলিচৰ কাৰণে মই কৰাইছোঁ, গোটেই ডেছক্ৰিপশ্যনৰ লিংকখিনি পাই যাব। ঠিক আছে, যোনখিনি আপোনাৰ এপ্টিটিউড ছেকশ্যনৰ পেকেজ বুলি আছে, পেকেজ ফৰ এপ্টিটিউড ছেকশ্যন এণ্ড মেথমেটিক্স, তাত আপোনালোকে পাৰ্মুটেশ্যন কম্বিনেশ্যন প্ৰবেবিলিটি তিনিটাই পাই যাব, ধুনীয়াকৈ মই কৰাই দিছোঁ। তো ঠিক আছে, এতিয়া ফেক্টৰিয়েলৰ কনচেপ্টটো আপোনালোকক কৈ দিওঁ। যদি আপোনালোকক 7p2 দিয়া আছে, মই আপোনাক পাৰ্মুটেশ্যনৰ ফাৰ্ষ্ট আমি ফৰ্মুলা চাম। পাৰ্মুটেশ্যনৰ ফৰ্মুলা কি হয় আপোনালোকৰ, পাৰ্মুটেশ্যনৰ ফৰ্মুলা NPR হ'লে ফেক্টৰিয়েল n মাইনাছ r হ'ব, হ'ল। এতিয়া কম্বিনেশ্যনৰ কি হ'ব ফৰ্মুলা, যদি আমি কম্বিনেশ্যন চাওঁ, কম্বিনেশ্যনৰ ফৰ্মুলা হ'ব NCR হ'লে কি হ'ব n
ফেক্টৰিয়েল r n minus r এইটো হ'ল বুজি পালে সো এতিয়া মই আপোনালোকক বুজাই দিওঁ ভালকৈ ঠিক আছে সো বুজাই দিওঁ ফেক্টৰিয়েল মই যদি 10 লিখোঁ ফেক্টৰিয়েল 10 মানে কি হয় 10 পিছত গৈ থাকিব 10 আহিব 9 আহিব 8 আহিব 7 আহিব 6 আহিব 5 আহিব 4 3 2 1 ইয়ালৈকে যাব যদি মই ফেক্টৰিয়েল 5 বুলি কম কিমান আহিব 5 into 4 into 3 into 2 into 1 তো আহিলে বুজি পালে সো এতিয়া মই যদি আপোনালোকক কৈ আছোঁ চাওক 17c5 যদি মই এনেকৈ লিখোঁ এইটো মই কেনেকৈ লিখিম এতিয়া ফেক্টৰিয়েল 17 আহিলে মানে ফেক্টৰিয়েল 5 আহিলে আৰু 17 minus 5 17 minus 5 কেনেকৈ n minus r মানে 17 minus 5 বুলি কিমান হ'ব ফেক্টৰিয়েল 12 এইটো লিখিলোঁ মই এতিয়া এইটো চাব এইটো মই কেনেকৈ লিখিব পাৰোঁ 10 into ফেক্টৰিয়েল 9 লিখিব পাৰোঁ হয় নাই কাৰণ এইখিনিৰ পৰা ফেক্টৰিয়েল 9 হ'ব আপোনাৰ আৰু এইখিনিৰ পৰা যদি মই লিখোঁ ফেক্টৰিয়েল 8 হ'ব তেনেকৈ গৈ থাকিব এইখিনিৰ পৰা ফেক্টৰিয়েল 7 হ'ব এইখিনিৰ পৰা ফেক্টৰিয়েল 6 হ'ব এইখিনিৰ পৰা ফেক্টৰিয়েল 5 এনেকৈ লিখিব পাৰোঁ মই এতিয়া মই 10টোৱে 10 into 9 লিখিব পাৰোঁ বা মই 10 into 9 into ফেক্টৰিয়েল 8 লিখিব পাৰোঁ কাৰণ এইখিনিৰ পৰাতো ফেক্টৰিয়েল 8 গৈ আছে 8 7 6 5 8 মানে কি ফেক্টৰিয়েল 8 মানে কি 8 7 6 5 4 3 2 1 হয় নাই তো এইখিনিৰ পৰা মই ফেক্টৰিয়েল 8 লিখিব পাৰোঁ বা এইটো যদি মই লিখোঁ 5 into ফেক্টৰিয়েল 4 লিখিব পাৰোঁ কাৰণ এইখিনিৰ পৰা ফেক্টৰিয়েল 4 হ'ব 4 into 3 into 2 into 1 হয় নাই তেনেকৈ মই ইয়াৰ পৰা লিখিব পাৰোঁ 5 into 4 into ফেক্টৰিয়েল 3 লিখিব পাৰোঁ ফেক্টৰিয়েল 3 মানে কি 3 into 2 into 1 চ' এইখিনিৰ পৰা ফেক্টৰিয়েল 3 হৈ গৈ আছে ঠিক আছে চ' এইটো মই কেনেকৈ লিখিব পাৰোঁ 17 into 16 into 15 into 14 into 13 13ৰ পিছত কি হ'ব 12 into আহিব চ' 8 13ৰ পিছত যেনেকৈ 12 আহিব এইখিনিও মই ফেক্টৰিয়েল 12 লিখিব পাৰোঁ কাৰণ 12ৰ পিছত কি আহিব ফেক্টৰিয়েল 12 মানে কি 12 into 11 into চ' এইখিনিৰ পৰাতো সেইখিনিয়ে হৈ আছে চ' মই এইটো শ্বৰ্টত 12 লিখিব পাৰোঁ কেলৈ লিখি দিছোঁ যাতে মই এই 12 আৰু 12টো কেঞ্চেল হৈ যাব আৰু ফেক্টৰিয়েল 5টো কেনেকৈ লিখিব পাৰোঁ 5 into 4 into 3 into 2 into 1 বুজি পালে কথাটো এইটোৱে এইটো আপুনি ধৰি লওক মই কিবা এটা লিখিছোঁ 23 ফেক্টৰিয়েল 23 এইটো যদি মই লিখোঁ 23 into ফেক্টৰিয়েল মই 22 লিখিব পাৰোঁ বা মই এনেকৈ লিখিব পাৰোঁ যে 23 into 22 into ফেক্টৰিয়েল 21 গৈ থাকিব হয় নাই ক'লো 23 into 22 into 21 into ফেক্টৰিয়েল 20 লিখিব পাৰোঁ মই এনেকৈ লিখিব পাৰোঁ বা মই বেলেগ মই যি বিচাৰোঁ কাৰণ তলৰটো আপুনি কেঞ্চেল কৰিবলৈ মই এইটো লিখিলোঁ 23 into 22 into 21 into 20 তাৰপিছত কি হ'ব 19 চ' ফেক্টৰিয়েল 19 মই লিখিব পাৰোঁ কাৰণ ইয়াৰ পিছত 19 into 18 into সেইটো 19 হ'ব ফেক্টৰিয়েলটো বুজি পালে তেনেকৈ লিখিব পাৰে আপোনালোকে চ' এইটো হ'ল ফেক্টৰিয়েলৰ কনচেপ্ট হয় গম পালে চ' আৰু যদি কিবা প্ৰব্লেম পায় ইয়াতো যদি কিবা অসুবিধা হয় মোক জনাব মই আকৌ ধুনীয়াকৈ বুজাই দিম ইয়াতকৈ ইয়াতো আৰু আপোনালোকক যদি বুজাবলৈ লাগে জাষ্ট চিম্পলকৈ ৰাখিব একো টেনশ্যন নাই চিম্পলকৈ ৰাখিব আপোনালোকে জাষ্ট ধৰি লওক মই যেনেকৈ এতিয়া 100 into 99 into ৰ'ব মই আপোনালোকক শ্বৰ্টকৈ দি দিছোঁ 10 into 9 into 10 নহয় মই তাতকৈ শ্বৰ্ট কৰিছোঁ 6 into 5 into 4 into 3 into 2 into 1 আছে ঠিক আছে বা মই 8লৈকে লিখিছোঁ 8 into 7 into এইটো লিখিছোঁ এতিয়া চাওক ফেক্টৰিয়েল 7 মানে কি হ'ব 7 into 6 into 5 into 4 into 3 into 2 into 1 হয়নে চ' এইখিনিৰ পৰা যে মই ফেক্টৰিয়েল 7 পাম নাই 7 into 6 into 5 into 4 into 3 into 2 into 1 একেই হয় নাই চ' মই এইটো এনেকৈ লিখিব পাৰোঁ 8 into ফেক্টৰিয়েল 7 হয় নাই যদি মই ফেক্টৰিয়েল 6 বুলি চাওঁ 6 into 5 into 4 into 3 into 2 into 1 হয় নাই যদি মই এইখিনিৰ পৰা চাওঁ 8 into 7 যদি মই এইখিনিৰ পৰা চাওঁ এইখিনিৰ পৰা এইখিনি আৰু এইখিনি একেই হৈছে নাই 6 into 6 5 4 3 2 1 6 5 4 3 2 1 চ' এইখিনি মই ফেক্টৰিয়েল 6 লিখিব পাৰিম নাই চ' সেইটোৱে বুজি পালে কথাটো এটা কমি গৈ থাকিলে তাৰ ফেক্টৰিয়েল লিখি যাব পাৰিব আপোনালোকে গম পাইছে তেনেকৈ যদি মই ইয়াৰ পৰা চাওঁ ইয়াৰ পৰা কি হ'ব এইখিনি পৰা এইখিনিলৈ ফেক্টৰিয়েল 5 হ'ব তো মই এইটো এনেকৈও লিখিব পাৰোঁ যে 8 into 7 into 6 into ফেক্টৰিয়েল 5 বুজি পালে সেইটোৱে কমি গৈ থাকিলে হ'ল ফেক্টৰিয়েলটো সেইটোৱে কনচেপ্ট বেলেগ কনচেপ্ট নাই একো ঠিক আছে তো মই আজি ইয়াতে আহিছোঁ চ' প্ৰেক্টিছ কৰি থাকক আপোনালোকে আৰু যদি কিবা প্ৰব্লেম পায় আজি ক্লাছটো যদি কিবা বুজি পোৱা নাই বা বেলেগ ক্লাছত যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত লিখি দিব মই সেইটো আকৌ ৰিপিট কৰাই দিম কালি যেনেকৈ মোক ষ্টুডেণ্টজনে ক'লে যে মোৰ ফেক্টৰিয়েলটো অলপ কনফিউজন আছে চ' বুজি পালে কেনেকৈ কৰিছোঁ ফেক্টৰিয়েলটো যদি আপোনাৰ ফেক্টৰিয়েলৰ ওপৰত অংক বিচাৰে আপোনালোকে কৰিব তেতিয়া পাৰ্মুটেশ্যন কম্বিনেশ্যন আপোনালোকে যোনটো মই ডেছক্ৰিপশ্যনটো খুলিলেই হ'ল ডেছক্ৰিপশ্যনটো খোলাৰ লগে লগে আপোনালোকে দেখাই পাব যে এপ্টিটিউড ছেকশ্যনৰ গোটেই পেকেজটো আছে ঠিক আছে এপ্টিটিউড মেথমেটিক্স তাত ক্লিক কৰিব ধুনীয়াকৈ প্লে'লিষ্ট বনাই দিয়া আছে তেনেকৈ আপোনালোকৰ গোটেইখিনি যিমানখিনি মই এতিয়ালৈকে পেপাৰ ছল্ভ কৰিছোঁ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ গোটেইখিনি আপোনাৰ ডেছক্ৰিপশ্যনত পাই যাব ঠিক আছে চ' ভিডিঅ'টো আপোনালোকে ভাল শেষলৈকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে যাতে নতুন ষ্টুডেণ্টবিলাকো চাব পাৰে ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনত ক্লিক কৰি দিয়ক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়